এই যে লোকসভাৰ নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰবোৰত মানে এই চৰকাৰখনে আমাৰ চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজাই আছে। আমি মাত্ৰ উন্নয়নৰ দুটামান নমুনা দেখুৱাব খুজিছোঁ আৰু চৰকাৰৰ কোনোবা বিভাগীয় মন্ত্ৰী বা আমলা বা চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টিৰ কোনো শীৰ্ষ বিষয়াই যদি পাৰে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব বা আমি উল্লেখ কৰা এই তথ্যসমূহ ভুল বুলি মিছা বুলি প্ৰতিবেদন কৰিব, এয়া আমাৰ প্ৰত্যাহ্বান। আৰু এই কথাখিনি মই ডিকেবি ফেক্টৰ দৰ্শকসকলক জনাব খুজিছোঁ। এইখন চৰকাৰ যিখন চৰকাৰে চাৰিওফালে সৰ্বত্ৰে উন্নয়নৰ গংগা বৈ থকা বুলি চিঞৰ বাখৰ কৰি আছে, এইখন চৰকাৰে কেৱল কৰিছে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰিছে, অসমীয়া মাধ্যমৰ শিক্ষকসকলক লৈ বিভিন্ন ধৰণৰ সম্পৰীক্ষা কৰিছে আৰু সাধাৰণ জনতাক হিতাধিকাৰী সজাইছে। এইখন চৰকাৰে বিগত ৮ বছৰত ৮,০৬৬খন প্ৰাথমিক বিদ্যালয় চিৰদিনৰ বাবে বন্ধ কৰি দিছে। মানে কৰিব লাগিছিল কি? কৰিব লাগিছিল চৰকাৰী মাধ্যমৰ বিদ্যালয়বোৰৰ ব্যাপক উন্নয়ন, ব্যাপক প্ৰচাৰ, ব্যাপক প্ৰসাৰ, চৰকাৰী বিদ্যালয়বোৰৰ আন্তঃগাঁথনি উন্নত কৰি তাৰ প্ৰতি ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। আৰু এইখন চৰকাৰে কি কৰিছে বিগত ৮ বছৰত, এইটো আমাৰ তথ্য নহয়, এইটো খোদ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই বিধানসভাৰ মজিয়াত তুলি ধৰা তথ্য। ৮ বছৰত ৮,০৬৬খন প্ৰাথমিক বিদ্যালয়ত তলা লাগিছে। ইয়াৰ উপৰিও ২৩৪খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তলা লাগিছে। এইবিলাক আৰু কিমান ভেঞ্চাৰ স্কুলৰ নামত, স্বীকৃতিপ্ৰাপ্ত স্কুলৰ নামত কিমান স্কুল বন্ধ হৈছে তাৰ মানে হিচাপ কৰি লাভে নাই। এতিয়া কথাটো হ'লে ইয়াৰ বিপৰীতে কিন্তু মদৰ দোকান বাঢ়ি আছে। ইয়াৰ বিপৰীতে প্ৰতি বছৰে মদৰ দোকান বাঢ়ি আছে। শেহতীয়াভাৱে পুনৰ ২৪৩খন প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশনা দিছে। ২৪৩খন, আৰু সেই ২৪৩খন বিদ্যালয় হ'ল দৰং আৰু শোণিতপুৰ জিলাৰ। ১৫ মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এক নিৰ্দেশ মতে শোণিতপুৰ আৰু দৰঙৰ ২৪৩খন প্ৰাথমিক বিদ্যালয়ত তলা লগোৱাৰ মানে বন্ধ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছে, মানে বন্ধ কৰি দিয়া হয়। আৰু এই বিদ্যালয়কেইখনৰ নাম শুনিলে আপোনালোকে আচৰিত হ'ব। গাৰ ঘাম মাটিত পেলাই দিন ৰাতি একাকাৰ কৰি স্থানীয় লোকসকলে ৰাজ্যৰ বিশিষ্ট লোকসকলৰ স্মৃতিত মানে গঢ়ি তোলা নিৰ্মাণ কৰা একাধিক বিদ্যালয়ও এই বন্ধৰ তালিকাত আছে। আমি কেইখনমান বিদ্যালয়ৰ নাম উল্লেখ কৰিছোঁ, যিকেইখন বিদ্যালয় অসমৰ বিশিষ্ট মনীষীসকলৰ নামত নিৰ্মাণ কৰিছিল স্থানীয় লোকসকলে। তাৰ ভিতৰত আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিদ্যালয়, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, শ্বহীদ ভূপেন ৰাভা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, শ্বহীদ অৰুণ বৰা আদি মনীষীৰ নামত নিৰ্মাণ কৰা এই বিদ্যালয়সমূহ বন্ধ কৰি দিয়া। ইয়াৰ বিপৰীতে ২০৩খন নতুন সুৰাৰ বিপণীৰ কাৰণে অনুমোদন জনাইছে ৰাজ্যৰ সংশ্লিষ্ট বিভাগে। মানে নতুনকৈ ৰাজ্যত আৰু ২০৩খন সুৰাৰ বিপণী মুকলি হ'ব। ইয়াৰ আগতেতো হাজাৰ হাজাৰ আছেই। গতিকে বিদ্যালয় বন্ধ কৰি সুৰাৰ বিপণী খোলা এইখন চৰকাৰে নতুন প্ৰজন্মৰ কাৰণে কিমান চিন্তা কৰে, এইখন চৰকাৰে সমাজৰ উন্নতিৰ কাৰণে কিমান চিন্তা কৰে, এইখন মানে চৰকাৰে অসমৰ বৃহত্তৰ জাতীয় স্বাৰ্থত কিমান চিন্তা কৰে, এয়াই স্পষ্ট প্ৰমাণ। আৰু মন কৰিব, এই যে ২৪৩খন বিদ্যালয় মানে বন্ধ হৈছে শোণিতপুৰ আৰু দৰং জিলাত, ইয়াৰ বিপৰীতে শোণিতপুৰ জিলাত ১২খন নতুন সুৰাৰ বিপণী নিৰ্মাণ হ'ব, মুকলি হ'ব, আৰু দৰং জিলাত নতুনকৈ ৯খন সুৰাৰ বিপণী মুকলি হ'ব। প্ৰাথমিক বিদ্যালয় বন্ধ কৰিছে কিন্তু সুৰাৰ দোকান দিছে। এটা চিন্তা কৰক, চিন্তা আমিনো কি কৰিম? হয়তো কিছুমানে ক'ব যে একত্ৰীকৰণৰ নামত বন্ধ হৈছে, কিয় বন্ধ হৈছে, আৰু তাৰ কাৰণে দোষ দিব সাধাৰণ জনতা। মানে সাধাৰণ জনতাই নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত নপঢ়ুৱাই। আৰু হয়তো বহুতে ক'ব যে চৰকাৰী বিদ্যালয় কিয় বন্ধ কৰিবলগীয়া হৈছে। আমাক বহুতে জনাইছে যে কি বেয়া কাম কৰিছে, একত্ৰীকৰণ কৰিছে, ছাত্ৰ ছাত্ৰী নাই কাৰণেহে বন্ধ কৰিছে। এতিয়া আপোনালোকক কিদৰে বুজাওঁ যে চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হোৱাৰ কাৰণে দায়ী কোন, ইয়াৰ বাবে কৰণীয় কি? কিয় চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি সাধাৰণ জনতাৰ ছাত্ৰ ছাত্ৰীক ল'ৰা ছোৱালীক আকৰ্ষিত কৰিব পৰা নাই? চৰকাৰী মাধ্যমৰ বিদ্যালয়ত কি কি সুবিধা দিয়া নাই, কি কি সুবিধা শিকিব লাগে, কি কি সুবিধা কৰিব পৰা নাই? চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি ইমান দুৰ্বল কিয়? চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত নোহোৱাৰ কাৰণ কি? এই কথাবোৰ মানে বিশ্লেষণ কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ বিভাগীয় বিষয়াৰ, চৰকাৰৰ বিভাগৰ শিক্ষা বিভাগটো কি কৰিব আছে? ঘৰৰ ঘাঁহ কাটিব আছে নেকি? শিক্ষা বিভাগ, শিক্ষা ব্যৱস্থা ব্যাগম মানে এটা ব্যৱস্থা চলাই আছে, আৰু তেওঁলোকে ৰাজ্যৰ বিদ্যুত সমাজৰ লগত আলোচনা কৰি কিয় এইটো নকৰে যে
কি কৰিলে অসমৰ বিশেষকৈ অসমৰ মানে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ আহিব কিবা আলোচনা হৈছে কৰিছে আৰু কিয় কৰিব কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীয়ে ডাঙৰ ব্যক্তিগত খণ্ডৰ স্কুল আছে ৰাজনীতি কৰা একাধিক ৰাজনৈতিক নেতা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকৰতো চৰকাৰৰ লগত চৰকাৰী কামহে কৰে কোনোতো চৰকাৰী তেওঁলোক নালাগে নে তেওঁলোকে চিকিৎসা চৰকাৰী চিকিৎসালয়ত কৰে নে তেওঁলোকৰ ল'ৰা ছোৱালীক চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱায় গতিকে এতিয়া যদি সাধাৰণ জনতা সোধা হয় সাধাৰণ জনতাই কিয় নপঢ়ুৱায় সাধাৰণ জনতাৰ কথা তেওঁলোকে শুনে নেকি গতিকে এই ধৰণে এই কাম কৰি আছে এইখন চৰকাৰে খুৰাৰ দোকান বাঢ়ি গৈ আছে চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু এটা মই আপোনালোকক তথ্য দিওঁ যে ইয়াৰ পূৰ্বে ৭,০০০খন প্ৰায় ৭,০০০খন ভেঞ্চাৰ স্কুল বন্ধ কৰি দিয়া হৈছে গতিকে ৭,০০০খন ভেঞ্চাৰ স্কুল তাত কিন্তু আপোনাৰ স্বীকৃতিপ্ৰাপ্ত স্কুল আছে চৰকাৰে স্বীকৃতি দিছিল স্কুল স্থাপনৰ কাৰণে স্বীকৃতি দি বন্ধ কৰি দিয়া হৈছে মানে ব্যৰ্থতা কাৰ কোন ব্যৰ্থ দায়ী কোন এই কথাবোৰ সুধিব লাগিব এই কথাবোৰ বিচাৰ কৰিব লাগিব গতিকে ইয়াৰ পূৰ্বেও যেনেকৈ ৭,০০০ নতুনকৈ ৮,০৬৬ ইয়াৰ পূৰ্বে আৰু কেবা শতাধিক ইফালে উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয় বন্ধ হৈয়ে আছে গতিকে যি ৰাজ্যত চৰকাৰী বিদ্যালয়ত তলা লাগি কেৱল খুৰাৰ বিপণী মুকলি কৰা হয় সেইখন ৰাজ্যৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত কি মই বৰ্তমানৰ কথা কোৱা নাই ভৱিষ্যত প্ৰজন্মটোৰ ভৱিষ্যত কি হ'ব চিন্তা কৰক মোৰ বা আপোনাৰ ল'ৰা ছোৱালীক কি সমাজ পাব কি পৰিৱেশ পাব গতিকে দেখিছেই নহয় সমাজে বিভিন্ন উৎসৱ পাৰ্বণত কি কাহিনী হৈ আছে দেখিলেই নহয় বেলতলাৰ কাহিনীটো বেলতলাত মানে জৰ্জ বেকাৰে কি ক'বলগীয়া হ'ল কিয় ক'বলগীয়া হ'ল গতিকে এয়াই তাৰে ফল গতিকে এইখন চৰকাৰক কি ক'ব কি এই কথাবোৰ চিন্তা কৰক আমাৰ এটাই অনুৰোধ কোনোবাই চৰকাৰৰ উন্নয়নৰ কথা ক'বলৈ গ'লে এই কথাবোৰ কওক কি উন্নয়ন কৰিছে যদি শিক্ষা আৰু স্বাস্থ্যতে উন্নয়ন হোৱা নাই ক'ত উন্নয়ন কৰিছে দলং বনাই কেইখনৰ ব্ৰিজ বনাই মই আগতেও কৈছোঁ আমি আগতেও কৈছোঁ যে অসমত কেইখনমান ব্ৰিজ বনাই ৫ তাৰকা হোটেল খুলিব পাৰে ঠিকাদাৰে গতিকে অংকটো ক'ত কেনেকৈ কাৰ লগত কি ধৰণে জড়িত হৈ থাকে কোৱাৰ প্ৰয়োজন নাই অসমৰ জনসাধাৰণে জানে কিন্তু কেৱল ৰাজনৈতিক নেতাসকলে সাধাৰণ জনতাক আঁচনিৰ নামত প্ৰলোভন কৰি তেওঁলোকক খটুৱাই গাধ খটুৱাই দি এই যে বিজ্ঞাপন এই যে উন্নয়নৰ শ্লোগান দি আছে এয়া যে মিছা এয়া তথ্যই প্ৰমাণ কৰে বাকী কৈনো কি লাভ